নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। মই আজি অফিচৰ কামত আহি বন্ধু এৰি গুৱাহাটী আহি পালোঁ। আহিয়ে ডাইৰেক্ট ৰুমত গ'লোঁ আৰু এই খানা অফিচৰ কামখিনি কৰি এতিয়া খানা খাম আৰু 4জনমান বন্ধু লগ লাগিলোঁ এনেকৈ অফিচৰ। তো মাংসটো চাওক, মই বনাইছোঁ, দেখাত কেনেকুৱা হৈছে বাৰু। খাইতো ভালেই লাগিছে, দেখাটো ভাল লগা হৈছে। ওলালোঁ ইয়াৰ পৰা অফিচৰ কামখিনি কৰি বন্ধুক ক'লোঁ ভিডিঅ'টো অলপ বনাই দিয়া। আজি ৰ'দটো কম আছিল, গৰমটো আছিল কিন্তু ৰ'দটো আপোনাৰ তাপটো কম আছিল। ৰখিলোঁ ইয়াত, আপোনাৰ ইয়াত ৰখি পেলাই আপোনাৰ অলপ কুঁহিয়াৰ ৰস খাম বুলি ভাবিলোঁ জালুকবাৰীত। ৰখি আছোঁ আৰু তেনেকৈ মানে গৰমটো ধৰিছে কিন্তু ৰ'দটো নাই, কিন্তু এটা আপোনাৰ যোনটো মেগি বুলি কয় এইটো গৰমটো আছে আৰু যি কি নহওক। এয়া আৰু কুঁহিয়াৰ ৰস, মেংগ' ফুট হওক ইত্যাদি এনেকুৱাবিলাক খোৱাতকৈ বেছি ভাল আৰু এইবিলাক খালোঁ। খাই পেলাই আৰু জাম দেখিছেনে আপোনাৰ গাড়ীৰ ভিতৰত সোমাইছে এইবিলাক গাড়ী, বহুত জাম হৈছে আপোনাৰ। আমি ওলোৱাতে বেছি প্ৰব্লেম পোৱা নাই,